নমস্কাৰ গুড মৰ্নিং সকলোকে মই অন্য এটা আপডেট ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিহেতু এইকেইদিন এছএছচি জিডি কনষ্টেবলৰ আপডেট দি আছোঁ যোৱাকালিও এটা আপডেট দি থৈছোঁ মোৰ পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি আৰু লগতে আজিও এইসকলৰ কাৰণে লৈ আহিছোঁ যোনসকলে এছএছচি জিডি কনষ্টেবল 2025 BSF CRPF CISF ITBP আছাম ৰাইফল বা SSB বা যিবিলাক পদ আছে তেওঁলোকে যদি এক্সাম ক্লিয়াৰ হৈ গ'ল তো তেওঁলোকৰ বৰ্তমান ফিজিকেল টেষ্ট মানে ল'ৰাসকলৰ কাৰণে আপডেটটো যিহেতু তেওঁলোকে বৰ্তমান 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব আৰু লগতে তেওঁলোকৰ 5 কিলোমিটাৰ ৰানিং কৰাৰ পিছত মেডিকেল টেষ্ট হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন চাকৰি হৈ যাব যোনসকলে যোনটো বিভাগত যেনে কিছুমানে হয়তো BSF পাব কিছুমানে CRPFত কিছুমানে CISFত ITBP আছাম ৰাইফল SSB এনে মানে সেইবিলাকে আৰু তো আজি এই ভিডিঅ'টো মই যোনসকলে ইচ্ছুক কাটঅফৰ ওপৰত মই যোনটো কাটঅফৰ কথা ক'ম তোমালোকৰ হয়তো অকণমান হ'লেও টেনশ্যনটো দূৰ হ'ব আৰু লগতে এই কাটঅফটো হৈছে মোৰ ফালৰ পৰাহে মই ক'ম মানে কি হয় অফিচিয়েলিভাৱে যোৱাবাৰ যিটো কাটঅফ এইবাৰো কিমান যাব পাৰে সেইটো আইডিয়া কৰিহে মই কাটঅফটো দিম বা মোৰ পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি শ্বেয়াৰ কৰিম তো বাকী অফিচিয়েলিভাৱে আহিব ফাইনেল মেৰিট কিমান কাটঅফ গুচি যায় তো সেইটো গম পাবা কিন্তু অকণমান হ'লেও এই কাটঅফৰ আশে পাশে যোৱা চান্স থাকিব 100%। তো তাৰ কাৰণে আজি আপডেটটো তো যোনসকলে ইচ্ছুক হয় এছএছচি জিডি কনষ্টেবল 2025 ফাইনেল মেৰিটৰ কাটঅফ তো তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু যিহেতু মই আইডিয়া কৰিহে মই এই কাটঅফটো লৈ আহিছোঁ আৰু যোনসকলৰ 1 নম্বৰ 2 নম্বৰ প্লাছ হৈ আছে কাটঅফৰ ওপৰত মানে ফিজিকেল টেষ্টৰ কাটঅফটোৰ ওপৰত 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ যোনসকল আছে তেওঁলোকে কি হ'ব তেওঁলোকৰ সিলেকশ্যন কিমান মেৰিট কাটঅফ বনিব তেওঁলোকৰ কাৰণেও আপডেটটো আছে তো ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু এই ভিডিঅ'টো কেৱল ছোৱালীসকল নহয় মানে ল'ৰাসকলৰ মানে মেল কেণ্ডিডেট আৰু ছোৱালীসকলৰ মানে নেক্সট এটা আপডেট লৈ আহিম তো সেইটো ভিডিঅ' চাব পাৰিবা আৰু যদি মোৰ পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইবটো কৰি দিবা আৰু এছএছচি জিডি কনষ্টেবল মই ইয়াতে বহীখনতে মই এটা নোট কৰি লৈ আহিছোঁ আমাৰ যিহেতু তিনিটাৰ ঠাইত কাটঅফ বনিব যেনেকৈ বি মানে বৰদা আৰু লগতে জেনেৰেল ডিষ্ট্ৰিক্ট আৰু এন তো এতিয়া আমাৰটো পৰে এনত পৰে তো ইয়াতে EWS OBC SC ST UR কেটেগৰীত কিমান কাটঅফ যাব তো তাৰ কাৰণে আপডেটটো বেছি দীঘল নকৰোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকা SSCৰ কাৰণে 5 কিলোমিটাৰ ৰানিং কৰি থাকা কম নম্বৰ বেছি নম্বৰ বুলি কোনো কথা নাহে খালি এক্সামত যিহেতু ক্লিয়াৰ কৰিছা তো তেওঁলোকক কৈছোঁ ফিজিকেল টেষ্টত ভালকৈ দিবা মেডিকেল ভালকৈ দিবা ডকুমেণ্ট ভেৰিফিকেশ্যন শুদ্ধকৈ মানে ডকুমেণ্টখিনি থাকিলে তো টেনশ্যনটো নাই তো এতিয়া মই কাটঅফটো ক'বলৈ যাম তো ভিডিঅ'টো শেষলৈকে চাই থাকা বেছি দীঘল নহয় তো প্ৰথমে আহিছোঁ বি বৰদা ডিষ্ট্ৰিক্টৰ EWS কাটঅফ গৈছে 79 পইণ্ট ছামথিং গৈছে কাটঅফ তো তেওঁলোকৰ কিমান যাব তো তেওঁলোকৰ 94 যোৱা চান্স আছে ইয়াৰ 94ৰ আশে পাশে হয়তো মাইনাছ হ'ব নহ'লে প্লাছ হ'ব ঠিক আছে লগতে বি OBC সকলৰ মানে বৰদা ডিষ্ট্ৰিক্ট মানে মই ল'ৰাৰ কথা কৈছোঁ ছোৱালীৰ কথা কোৱা নাই তো তেওঁলোকৰ কথা কৈছোঁ তো বি OBC তেওঁলোকৰ ফিজিকেলৰ কাটঅফ গৈছিলে 40 পইণ্ট ছামথিং আছে তো তেওঁলোকৰ 57 ধৰি থোৱা ইয়াৰ আশে পাশে কাটঅফ যাবগৈ বৰদা ডিষ্ট্ৰিক্ট SC সকলৰ 41 গৈছে ফিজিকেল টেষ্টৰ কাটঅফ তেওঁলোকৰ মেৰিটটো প্ৰকাশ পাব 59 ছামথিং আশে পাশে আৰু বৰদা ডিষ্ট্ৰিক্ট ST তেওঁলোকৰ ফিজিকেল কাটঅফ গৈছে 43 পইণ্ট ছামথিং আৰু তেওঁলোকৰ 58 প্লাছ বা মাইনাছ যোৱা চান্স আছে ইয়াৰ আশে পাশে আৰু বৰদা ডিষ্ট্ৰিক্ট UR কেটেগৰীত আমাৰ যিহেতু URত বহুতখিনি পদ থাকে তো তেওঁলোকক কৈছোঁ URত মানে ফিজিকেল টেষ্টৰ কাটঅফটো 48 গৈছে আৰু তেওঁলোকৰ 68 যোৱা চান্স আছে URৰ বৰদা ডিষ্ট্ৰিক্ট এইটো কথা গম পালা যোনসকল ল'ৰা আছে তেওঁলোকৰ বৰদা ডিষ্ট্ৰিক্ট যদি পৰিছে তেওঁলোকৰ আৰু এতিয়া জেনেৰেল ডিষ্ট্ৰিক্ট আহিছোঁ যি জেনেৰেল ডিষ্ট্ৰিক্ট EWSত ফিজিকেল কাটঅফ 40 গৈছে আৰু প্লাছ যদি আমি 20 কৈ দিওঁ 60 আশে পাশে কাটঅফটো ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পাব পাৰে লগতে জেনেৰেল ডিষ্ট্ৰিক্ট OBC 42 গৈছে কাটঅফ ফিজিকেল টেষ্টৰ আৰু ফাইনেল মেৰিট লিষ্ট 61ৰ ঘৰত থাকিব পাৰে লগতে যি মানে জেনেৰেল ডিষ্ট্ৰিক্ট SC সকলৰ গৈছে 44 কাটঅফ আৰু তেওঁলোকৰ 59 মান যোৱা চান্স থাকিব পাৰে তো তেওঁলোকৰ কথা কৈছোঁ আৰু লগতে যি ST সকলৰ 45 গৈছে আৰু তেওঁলোকৰ 64 মান কাটঅফ যোৱা চান্স আছে ফাইনেল মেৰিট লিষ্ট আৰু যি জেনেৰেল ডিষ্ট্ৰিক্ট URৰ কাটঅফ গৈছে 48 আৰু লগতে তেওঁলোকৰ 68 যোৱা চান্স থাকিব পাৰে ফাইনেল মেৰিটত আৰু SSC জিডি কনষ্টেবলৰ কথা কৈ আছোঁ তো এতিয়া মই আহিছে মানে এন
আমাৰ এনত মানে কি আমাৰ এই মধ্য অসমৰ যিটো তেওঁলোকক কৈছোঁ তো EWS ফিজিকেলৰ কাট অফ 34 গৈছে তেওঁলোকৰ ফাইনেল 54 যোৱা আশে-পাশে যাবগৈ 54 আশে-পাশে মানে এনৰ EWS আৰু এন OBC সকলৰ 42 মানে 43 হৈ গৈ তেওঁলোকৰ এই 61 বা 62 বা 60 ঘৰত থাকিব পাৰে ফাইনেল মেৰিটত আৰু এনৰ SC সকলৰ 45 গৈছে ফিজিকেল কাট অফ তো তেওঁলোকৰ এই 65 যোৱা চান্স আছে আশে-পাশে যাবগৈ লগতে ST সকলৰ 45 প্লাছ গৈছে মানে 45 পইণ্ট আছে যিহেতু তো তেওঁলোকৰ 63 যোৱা চান্স আছে ফাইনেল মেৰিটত আৰু যদি NUৰ কথা কওঁ 51 গৈছে প্ৰায় 71 প্লাছ সামথিং থাকিবগৈ মানে ইউআৰত এনৰ ইউআৰ সকলৰ 51 ফিজিকেল কাট অফ গৈছে ইউআৰ কেটেগৰীত আৰু প্লাছ কৰিলে তেওঁলোকৰ সেই 71 72 থাকিব পাৰেগৈ তো আজি কাট অফটো এইটোৱে তোমালোকে গম পালা হয়তো ভিডিঅ'টো শেষলৈকে চাই আছা বা যোনসকলে কাট অফৰ ৱেইট কৰি আছে তো তেওঁলোকক কৈছোঁ কাট অফটো কম বেছি যাব মই যিটো দিছোঁ সেইটো অফিচিয়েলি নহয় যেতিয়া তোমালোকৰ মেডিকেল বা তেওঁলোকৰ সেই ডকুমেণ্ট ভেৰিফিকেশ্যন বা শেষতো মেৰিট লিষ্ট প্ৰকাশ পাব ইয়াৰ আশে-পাশে কাট অফ যাবগৈ এইটো নহয় যে মই যিটো কৈছোঁ সেইটোৱে সঁচা নহয় ইয়াৰ আশে-পাশে একজেক্ট হ'বগৈ তো তেনেকুৱা ধৰণৰ কথা আৰু এতিয়া যোনসকলৰ ফিজিকেল টেষ্টৰ মানে কি এক্সাম পাছ কৰি ফিজিকেল দিবলৈ অহা কাট অফৰ পৰা 1 নম্বৰ 2 নম্বৰ চিলেকশ্যন হৈ আছিলে আৰু প্লাছ যোৱা পৰহি চতৰহি যিটো আমাৰ এক্সট্ৰা নম্বৰ এটা দিয়ে তো তেওঁলোকক সেই 4 6 বা 15 লৈকে কিবা এটা নম্বৰ পাইছে কোনোবাই হয়তো পাইছে কোনোবাই পোৱা নাই তো কাৰোবাৰ নম্বৰ বাঢ়িছে কাৰোবাৰ নম্বৰ কমিছে তো তেওঁলোকক কৈছোঁ যোনসকলে সেই ফিজিকেলত মানে ফাইনেল মেৰিটত যে নাম নাহিব বুলি তেওঁলোকে ভয় কৰি আছে চিন্তা কৰি আছে তেওঁলোকক কওঁ মোৰ ফালৰ পৰা তো ভিডিঅ'টো শেষলৈকে চাই থাকিবা তেতিয়া গম পাই থাকিবা তো SSC জিডি কনষ্টেবল এক্সাম দিয়া কেণ্ডিডেট বহুতে এক্সাম দিছিলে এক্সামত পাছ কৰিব নোৱাৰিলে তোমালোকে নাম আহিছে তোমালোকৰ নাম আহিছে এক্সাম পাছ কৰিছা ধৰি লও আমাৰ 41 গৈছে ইউআৰ কেটেগৰীত তুমি 42 পাই সিলেকশ্যন হৈছা বা যদি OBC SC ST হয় তোমালোকৰ কাটৰ মতে 1 নম্বৰ 2 নম্বৰ কাৰণে পইণ্টৰ কাৰণে নাম আহিছে তোমালোকে এতিয়া চিন্তা কৰিছা মোৰ চাকৰি নহ'ব মেৰিটত প্ৰকাশ নাপাবগৈ তো এতিয়া কি কৰিম তো তেওঁলোকক মই মোৰ ফালৰ পৰা কওঁ ইমান ল'ৰা ছোৱালী এক্সাম দিয়াৰ পিছত তোমাৰ নামটো ফিজিকেল 5 কিলোমিটাৰ ৰানিং কৰিবৰ কাৰণে নামটো আহিছে ঠিক আছে তুমি যদি ৰানিং কৰি দিয়া কি ঠিক যোনসকলে তোমাতকৈ বেছি নম্বৰ পাই থৈছে বা তুমি 50 পাই থৈছা তোমাৰ 70 পোৱাজনে যদি ৰানিঙতে যদি ৰখিব নোৱাৰে তো তেনেকুৱা ধৰণৰ যদি 10-11 জন যদি তুমি যদি এনেকুৱা এজন পাছ কৰি যোৱা তো মানে চেম হৈ যাব কাট অফত নাম আহি যাব যিটো সেইটোৱে কথা আৰু মানে বেছিকৈ পোৱাজন যদি মেডিকেল বেয়া হয় বা ৰানিং বেয়া হয় যদি কমকৈ পোৱাজনৰ মেডিকেল বা ৰানিং যদি ভাল হয় তো যদি ডকুমেণ্টৰ যদি একো নাথাকে যদি শেষতো মেৰিট লিষ্ট সেনেকৈতো প্ৰকাশ পাই যাব নামটো আহি যাব তো এতিয়া এই পৰিৱেশত তো যোনসকলেও কম নম্বৰ পাই থৈছে কাট অফৰ পৰা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ তেওঁলোকক কৈছোঁ তোমালোকে যোৱা গ্যাৰাণ্টি দি কৈছোঁ চাকৰি হোৱা চান্স আছে যদিও নহয় কিবা এটা লৈ শিকিবা নেক্সট ইণ্টাৰভিউ কাৰণে তোমালোকে এটা আইডিয়া কৰিব পাৰিবা আৰু অসম পুলিচৰ যিহেতু প্ৰায়ভাগে যাবগৈ তো তেওঁলোকক সেইবিলাকে জইনিং হৈ যাব বহুত চান্স আছে SSC জিডি কনষ্টেবলত যোনসকলে ফিজিকেল টেষ্ট দিবলৈ নাম আহি গৈছে 5 কিলোমিটাৰ ৰানিং কৰা মেডিকেল দিয়া আৰু সেইটোৱে কৈছোঁ কিছুমানে নতুনকৈ ইণ্টাৰভিউ দিয়া সকলো এতিয়া বৰ্তমান বহুত ভাল নম্বৰ পাই আছে তেওঁলোকে হয়তো দৌৰিব যাব তো তেওঁলোককো কৈছোঁ ভালকৈ দৌৰিবা কাৰণ এক্সামত কষ্ট কৰিছা যিহেতু তো ফিজিকেল টেষ্টতো কষ্ট কৰিবা আৰু যিহেতু মেডিকেলো আছে তো তেওঁলোকক যোনসকলে নতুনকৈ দিছে তো ইমান ভয় খাবৰ দৰকাৰ নাই মেডিকেল বহুত টান কৰে বুলি হাত কৰে বুলি হয়তো শুনা পাইছা লগৰবোৰে আগতে যোনসকলে SSC দি থৈছে বা অন্য বিভাগত য'ত মেডিকেল টেষ্টৰ ওপৰতে সকলো চাগে কয় বহুত তেনেকৈ বহুত চেক কৰে কিবাকিবি বহুত টান হয় সেইটো নহয় তোমাৰ শৰীৰটো যিহেতু ভাল আছে তোমাৰ শৰীৰটোৰ ওপৰতে তোমালোকে পাছ কৰিবা তোমালোকে নিজে গম পোৱা তোমালোকৰ কি মানে অসুবিধা আছে বা সেইবিলাক কথা গম পোৱা সেইটো কাৰণে এটা ভাল ডক্টৰক দেখাই চেক কৰি ল'বা আৰু SSC জিডি কনষ্টেবলৰ
নিউ আপডেট কেতিয়া কি আহে, এপ্লাই নতুন ভেকেঞ্চি বা ফিজিকেল টেষ্ট কেনেকৈ দৌৰিব লাগে। তো ময়ো যিহেতু SSC এনেকৈ মানে আগৰ পৰাই দি আছিলোঁ, চিলেকশ্যনেই হোৱা নাই বৰ্তমান। তো সেইবিলাক অকণমান গম পাওঁ, শিকিছোঁ। তো তেনেকুৱা ধৰণৰ কথা। আৰু অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে তো লাগি আছোঁ, আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিৰ কাৰণে। তো কেনেকৈ ৰানিং, লং জাম্প, চিন আপ, আছাম কামাণ্ডো 100 মিটাৰ কিবাকিবি সেইবিলাক ভিডিঅ' মই পষ্ট কৰি আছোঁ, সেইবিলাকো পাই থাকিব। আৰু আগন্তুক যিহেতু নিউ ভেকেঞ্চি মানে অসম চৰকাৰৰ দি আছে, তো দিব, আহিব, এপ্লাই হ'ব। তো ফিজিকেল টেষ্ট, এক্সাম টেষ্ট সেইবিলাকো সহায় হ'ব মোৰ এই ইউটিউব চেনেলৰ যোগেদি। তো চেনেলটো যদি প্ৰথম চাই আছে তো ছাবস্ক্ৰাইব কৰি ল'ব, এই ধৰণৰ আপডেটবোৰ পাই থাকিব। আৰু SSC GD কনষ্টেবলৰ এটা কথা কওঁ, ইমান লাখ লাখ কেণ্ডিডেটৰ ভিতৰত এক্সাম দি ক্লিয়াৰ হৈছে, পইণ্টৰ কাৰণে হ'লেও নাম আহিছে। ফিজিকেল টেষ্ট 5 কিলোমিটাৰ দৌৰি থকা, তো ফিজিকেল টেষ্ট দিবা, মেডিকেল টেষ্ট দিবা, চাকৰিটো হোৱাৰ চান্স আছে। যোনসকলৰ নাম আহি গৈছে 100%। আৰু বহুতে কমেণ্ট কৰি আছে, মই সেই কমেণ্টৰ মানে কি কমেণ্টবিলাক চাইছোঁ যে দাদা মোৰ 50 নম্বৰ বেছি আছে, কয় দাদা মোৰ 20 নম্বৰ বেছি আছে। আৰু কিছুমানে কয় দাদা মোৰ 1 নম্বৰ এটা পইণ্ট এটা বেছি হৈ আছে, আৰু এক্সট্ৰা মাৰ্কো ইমান নাপালোঁ, সেই 4 নম্বৰ এটা পালোঁ। তো মোৰ মানে লগৰ কেইজনে বহুত নম্বৰ আছে, তেওঁলোকে বহুত এক্সট্ৰা মাৰ্ক পাই গৈছে। তো NCC আছে, কিবাকিবি বহুতে বহুত কমেণ্ট কৰি থাকে। তো মই ৰিপ্লাই দিব পৰা নাই, কিন্তু মই ভিডিঅ'ৰ যোগেদি মই ৰিপ্লাই দি দিম নিশ্চয়। আৰু এইটো আছিলে আজি SSC কাট অফটো। তো ইয়াৰ আশে পাশে যাব। তো মন বেয়া কৰিছে হয়তো, কিছুমানৰ নম্বৰ যদি নাই মন বেয়া কৰিছে, বা মোকে এতিয়া ভুল বুলি ভাবিছে যে ইমান বেছি কাট অফ দিছে। সেইটো নহয়, SSC ফালৰ পৰা ফিজিকেল এটা কাট অফ যায়গৈ, তাৰপিছত তোমালোকৰ এটা মেডিকেল বা ফাইনেল মেৰিটত এটা কাট অফ বনাই গৈ। যোৱাবাৰো সেনেকৈ বেছি গুচি গ'ল, কিন্তু এইবাৰ মানে তাতকৈ কম যোৱা চান্স 100% গেৰাণ্টি দি কৈছোঁ, তাতকৈ যোৱা চান্স আছে। তো সেয়েহে তো যোনসকলে এতিয়া ভাবিছে মই কাট অফটো বেছি কৈছোঁ বা কমকৈ কৈছোঁ, তেওঁলোকক কৈছোঁ অফিচিয়েলিভাৱে আহিব যেতিয়া, সেইটো মেইন। আৰু এটা কথাই কওঁ, ফিজিকেল টেষ্ট দিবলৈ যোনসকলৰ নাম আহিছে সকলোৱে যাবা, একদম 100% গেৰাণ্টি। কাৰো কথা নুশুনিবা যে মোৰ নম্বৰ কমি আছে, মই ফিজিকেল দিবলৈ নাযাওঁ, মেৰিটত যে মোৰ নাম নাহিব। কিন্তু পিছত যেতিয়া মেৰিটত যেতিয়া তোমাৰ লগৰজন কম নম্বৰ পোৱাজনে যেতিয়া চাকৰি হৈ যাব, তেতিয়া কিন্তু মনটো বেয়া কৰি কান্দিবা, তেতিয়া পস্তাব লাগিব। সেইকাৰণে কৈছোঁ এতিয়াই সময় থাকোঁতে ফিজিকেল ক্লিয়াৰ কৰিব চেষ্টা কৰিবা, মেডিকেল। তো সেইবিলাক হৈ থাকিব। SSC নিউ আপডেট কি আহে মোৰ এই চেনেলৰ যোগেদি পাই থাকিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।